আজি ইয়াতে আমি 8টা সংগঠন একত্ৰিত হৈছোঁ 2-3টা কথাৰ কাৰণে। প্ৰথম কথাটো হ'ল এইটো যে আপোনালোকে সকলোৱে জ্ঞাত কিছুদিন আগত 2-3 দিন আগত অসম বিধানসভাৰ ভিতৰত অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে এটা কথা উত্থাপন কৰিছে যে বসুন্ধৰাত ফুৰত ভাৰতীয় মানুহৰ যদি নাম অন্তৰ্ভুক্ত হয় বা ভাৰতীয় মুছলিমৰ যদি নাম অন্তৰ্ভুক্ত হয় মোৰ ক'ব লগা তাতে একো নাই, মই আৰু ভালহে পাম। তাৰ লগতে তেওঁ এটা কথা কৈছে যে বসুন্ধৰাত যে মুছলমানে মাটি পাব লাগে সেইটোক লৈ আজিৰ তাৰিখ পৰ্যন্ত অসম বিধানসভাৰ ভিতৰত কংগ্ৰেছৰ কোনো MLA প্ৰস্তাৱ লোৱা নাই, কোনো ধৰণৰ পৰামৰ্শও দিয়া নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে একমাত্ৰ দলগাঁৱৰ বিধায়ক আলহাজ মুজিবুৰ ৰহমান ডাঙৰীয়া তেখেতে মাত্ৰ কৈছে। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এই 8টা সংগঠনে একত্ৰিত হৈ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্তৰৰ হৃদয়ৰ পৰা তেখেতৰ কাৰণে আমি আলিমসকলে দোৱা কৰিছোঁ তেখেতে বিধানসভাৰ ভিতৰত মাত মাতাৰ কাৰণে। লগতে মোৰ এটা প্ৰশ্ন কংগ্ৰেছ দলৰ ওপৰত, অসমৰ মুছলমানে যিমান শান্তি হিচাপত মৰমত কংগ্ৰেছ দলক, এইটো খোলাখুলি কথা, কংগ্ৰেছ দলক মুছলমানে যি ধৰণৰ ভোট দিছে আৰু আমাৰ যিটো ৰিছপেক্ট তেওঁলোকৰ ওপৰত আছিল যে তেওঁলোকে বিধানসভাৰ মজিয়াত যায় আমাৰ কমিউনিটিৰ কাৰণে তেওঁলোকে কিবা মাত মাতিব, আজিৰ তাৰিখ পৰ্যন্ত সেই বস্তুটো আমি দেখা নাই। বিধানসভাৰ মজিয়াত একমাত্ৰ মুজিবুৰ ৰহমান ডাঙৰীয়া কথাষাৰ ক'লে যে বসুন্ধৰা ফুৰত চৰৰ মাটিখিনি মুছলমানে কমচে কম দিব লাগে, কংগ্ৰেছৰ কোনো এটা MLA তাতে মাত নামাতিলে। 1 নম্বৰ, কিহৰ কাৰণে মাত নামাতিলে সেই বস্তুটো আমি নাজানো। এটা কথা আজি আপোনালোকক স্পষ্ট হিচাপত ক'ব বিচাৰোঁ যে অসমৰ যিটো পৰিৱেশ আপোনালোকে জানে, বিগত লোকসভা ইলেকশ্যনৰ ভিতৰত ৰকিবুল হুছেইন ডাঙৰীয়াক কিমান ভোটত মুছলমানে পাছ কৰাই দিছিল ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰৰ পৰা। তেওঁৰ ওপৰত এটা আস্থা আছিল। তেওঁক যেতিয়া পাছ কৰাই দিয়া হ'ল, আপোনালোকে কথাষাৰ শুনিলে হাঁহিব, পাৰ্লিমেণ্টত যায়, দিল্লী পাৰ্লিমেণ্টত যায়, ভালকৈ এটা কথা তেওঁ শুদ্ধকৈ ক'ব নোৱাৰিলে। তেওঁ দিল্লী পাৰ্লিমেণ্টত যায় কেৰাম বোৰ্ডৰ কথা কয়। দিল্লী পাৰ্লিমেণ্টত তেওঁ যায়, হিন্দীটো ক'বই নোৱাৰে, তেওঁ কয় যে হামাৰা নদী খাৰাপ হৈ গয়া হে। এনেকুৱা এজন MP ধুবুৰীৰ